সদৌ অসমবাসী তথা ফেন্সি বজাৰ তথা লাখটকীয়াবাসী সকলো ব্যৱসায়ী তথা সকলো কৰ্মকৰ্তা যি বিষয়ববীয়া সকলো প্ৰতিষ্ঠানৰ সকলোকে মই স্বাগতম জনাইছোঁ। এক আদৰ্শনীয় পদক্ষেপ, এক আদৰ্শনীয় বুলি নকওঁ কাৰণ হিয়াৰ আৱেগ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত নাই। যোৱাকালি 3 বজাৰ লগে লগেই প্ৰায় 3 বজাত আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি খবৰটো পালোঁ আৰু অতিকৈ মৰ্মাহত হৈছোঁ কাৰণ জুবিন গাৰ্গে অকল অসমৰ বুলিয়ে নকওঁ গোটেই ভাৰতবৰ্ষতে জুবিন গাৰ্গ কোন আছিলে, য'ত জুবিন গাৰ্গৰ NK প্ৰডাকশ্যনৰ পৰা আৰম্ভ হৈ দিহা নামৰ পৰা আৰম্ভ হৈ বৰগীতৰ পৰা আৰম্ভ হৈ অসমীয়া বিহু নাম ধৰাৰ লগতে যি গোৱালপাৰাৰ যিসমূহ টোকাৰী গীত আছিলে সেইসমূহ তেওঁলোকে ধৰি ৰাখিছিলে দিহামক। আৰু আমি সময়ত দেখা পাইছিলোঁ যে বলিউডত এক নিজকে সংস্থাপন কৰিব পাৰিছিলে। অসমক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত জুবিন গাৰ্গে হয়তো এনেকুৱা এজন ব্যক্তি য'ত জুবিন গাৰ্গৰ শেষ যদি কোনোবা নাজানে মই কৈ দিওঁ যে এখন চৰ্চিত এখন চিনেমা হৈছিলে ইয়া আলি এটা গান, হয়তো 2007-08 চনৰ হ'ব। ইয়া আলি সকলোৱে জানে। আৰু জুবিন গাৰ্গ অসমৰ প্ৰতিজন শিশুৰ পৰা আবাল বৃদ্ধলৈকে জুবিন গাৰ্গৰ নাম সকলোৱে সোঁৱৰিব আৰু সদায় আমি সোঁৱৰি যাব লাগিব। আৰু তাৰ কাৰণে আজি আমি সকলোৱে একত্ৰিত হৈছোঁ এই ধৰণে। সকলোকে ধন্যবাদ জনাইছোঁ। গতিকে সকলোৱে তেওঁলোকৰ যি পুষ্পাঞ্জলি আপোনালোকে কৰক। জুবিন গাৰ্গ আমাৰ মাজত অমৰ হৈ থাকক। আৰু সকলোৱে আজি কোনো চৰকাৰীভাৱে কোনো বন্ধ নিৰ্দেশনা নাই যদিও সকলোৱে কিন্তু নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান ইতিমধ্যে বন্ধ ৰাখিছে। এয়া হৈছে আমাৰ জুবিন গাৰ্গৰ প্ৰতি এটা ভাল পোৱা, জুবিন গাৰ্গৰ প্ৰতি এটা মৰম নে কি কয় ৰাইজ? জয় জুবিন দা। আমি মায়াবিনী গানটো অকণমান দুলাইন গাম। 2টা লাইন আমি মায়াবিনীৰ, জুবিন গাৰ্গে কৈ গৈছিলে যে মায়াবিনীৰ গানটো মোৰ মৃত্যুৰ পিছত বাজিব লাগে। কোনোবা যদি জানে নেকি, কোনোবা জনা? 2টা লাইন মই গাই দিছোঁ, সকলোৱে মোৰ লগত অকণমান গাই দিব। বেছি নাগাওঁ, 2টা লাইন। মায়াবিনী দুভাগ ৰাতি দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে মোৰ দেহত প্ৰতিপুৱা, ধুমুহাৰ সতে মোন বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোন বহু দিনৰে আপোন, নিজানৰ গান